ললে একোতে নাই ভয় দয়াৰ সাগৰ প্ৰভু করুণাময় তোমাত আশ্ৰয় ললে একোতে নাই ভয় স্বৰ্গ মৰ্ত্য পাতালৰ তুমি অধিকাৰী তোমাৰ বাহিৰে আন কোনোৱে নাই স্বৰ্গ মৰ্ত্য পাতালৰ তুমি অধিকাৰী তোমাৰ বাহিৰে আন কোনোৱে নাই দয়াৰ সাগৰ প্ৰভু করুণাময় তোমাত আশ্ৰয় ললে একোতে নাই ভয় ৰক্ষা কৰা কিয়নো মই তোমাতে আশ্ৰয় লৈছো কিমান কাল তুমি মোক পাহৰি থাকিবা মোৰ পৰা তোমাৰ মুখ লুকুৱাই ৰাখিবা ৰক্ষা কৰা কিয়নো মই তোমাতে আশ্ৰয় লৈছো কিমান কাল তুমি মোক পাহৰি থাকিবা মোৰ পৰা তোমাৰ মুখ লুকুৱাই ৰাখিবা দয়াৰ সাগৰ প্ৰভু করুণাময় তোমাত আশ্ৰয় ললে একোতে নাই ভয় উত্তৰ দিয়া মোৰ দুচকু আলোকিত কৰা তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা ক্ৰোধত তুমি মোক দূৰ নকৰিবা মোক উত্তৰ দিয়া মোৰ দুচকু আলোকিত কৰা তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা ক্ৰোধত তুমি মোক দূৰ নকৰিবা দয়াৰ সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তাৰ ওচৰত প্ৰণিপাত কৰিছোঁ কিয়নো আজিৰ দিনটো ঈশ্বৰে সুন্দৰকৈ চলাই আনিছে এই মুহূৰ্তলৈকে দ্বিতীয়তে মই গুৰুজনাৰ শ্ৰীচৰণক সেৱা জনাইছোঁ কিয়নো তেওঁৰ যোগেদি মই সত্য স্বৰূপ জানিব পাৰিলোঁ আৰু ঈশ্বৰে তেওঁক ঘৰখনক আশীৰ্বাদ কৰক আৰু আজি মই আমাৰ মণ্ডলীটো মানে বহুত দিন পৰা ভাবি আছিলোঁ মনটোতে একেলগে জলপান বা কিবা এটা খাম গুৰুজনাকো মনতে ভাবিছিলোঁ কেনেবাকৈ যদি মাতিব পৰা হ'লে ভালে আছিলে
সেই কথাটো মই দীপনদাক জনাইছিলোঁ। দীপনদাই ক'লে যে আমি এঠাইৰ পৰা আহি লওঁ, যাম সোমবাৰে আমুকলৈ যাম বুলি ক'লে, দেওবাৰে। এতিয়া মই সোমবাৰে ভাবিছিলোঁ, কথাটো নিমিলিলে। তেনেহ'লে বোলো আহি লওক, তাৰপিছত আমি বোলো আকৌ ভাবিম। তাৰপিছত পিছদিনাখন ফোন কৰিলোঁ মই, দীপেনদা এনেকুৱা কথাটো ভাবিছোঁ। দীপেনদাই কথাটো ঈশ্বৰে যে আমাক আশীৰ্বাদ কৰিলে, ঈশ্বৰ যে আমাৰ লগত আছে, যে আহিব লাগে ঈশ্বৰ, সেয়ে মানে কি হ'লে সেই গুৰুজনাক এই গৃহত আজি আহিলে, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ, সকলোকে ধন্যবাদ দিছোঁ। এয়ে মোক ক'বলৈ আছিলে।